তিনিচুকীয়াৰ মোবাইল ব্যৱসায়ী মিকি বাসগৃহত আৰক্ষীৰ অভিযান মিকিৰ বিৰুদ্ধে উত্তপ্ত হৈ আছিল বিগত এটা সপ্তাহত TDS চেণ্ট্ৰেল প্লাজাত অবৈধভাৱে চৰকাৰী দোকান গৃহ দখল আৰু কৰ বহিৰ্ভূতভাৱে ব্যৱসায় চলাই নিয়াৰ অভিযোগ উঠিছিল মিকিৰ বিৰুদ্ধে তাৰ পিছতে এটা সপ্তাহৰ পিছত আজি পুৱাৰে পৰা তিনিচুকীয়া আৰক্ষীয়ে মিকিৰ বাসগৃহত হিজুগুৰি বাসগৃহত অভিযান চলাই আৰু আৰক্ষী অভিযানত দুটাকৈ পিস্তল এখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয় লগতে আটক কৰিছে মোবাইল ব্যৱসায়ী মিকিক অৰ্থাৎ মজিদ আখতাৰক আটক কৰিছে আৰক্ষীয়ে পুনৰবাৰ জনাইছো তিনিচুকীয়া মোবাইল ব্যৱসায়ী মিকি উৰফে মজিদ আখতাৰক আৰক্ষীৰ অভিযান মজিদ আখতাৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই আৰু জব্দ কৰি দুটাকৈ পিস্তল এখন বিলাসী বাহন লগতে আটক কৰিছে মিকিক কিয়নো মিকিৰ বিৰুদ্ধে উত্তপ্ত হৈ আছিল এটা সপ্তাহে TDS চেণ্ট্ৰেল প্লাজা মাৰ্কেট TDS চেণ্ট্ৰেল প্লাজাত অবৈধভাৱে চৰকাৰী দোকান গৃহ দখল আৰু বহিৰ্ভূতভাৱে ব্যৱসায় চলাই গৈছিল কৰ বহিৰ্ভূতভাৱে ব্যৱসায় চলাই নিয়াৰ অভিযোগতে আৰক্ষীয়ে অভিযান চলাই মিকিৰ ঘৰৰ পৰা আটক কৰে এখন বিলাসী বাহন দুটাকৈ পিস্তল তিনিচুকীয়া আৰক্ষীৰ ওচৰত কমপ্লেইন এটা আহিছিল যে অলপ দিনৰ আগত তিনিচুকীয়া থানাত ৰেজিষ্টাৰ হোৱা কেছ এটাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু সেই ইনভেষ্টিগেশ্যন চলি থকা অৱস্থাত মিকি মোবাইলৰ স্বত্বাধিকাৰী আৰু কেইজনমান ব্যক্তিয়ে সেই ইনভেষ্টিগেশ্যনটোত অলপ আনডিউ ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰিছে বুলি কমপ্লেইন এটা পোৱা গৈছে আৰু সেই কমপ্লেইনৰ ভিত্তিতে আমি আজি এটা ৰেড তেওঁৰ ঘৰতো কৰা গৈছে ৰেড কৰি পেলাই তেখেতক ইতিমধ্যে কৰায়ত্ব কৰা গৈছে ৰেড চলিছে তাত কিছুমান আমাৰ তেওঁৰ গাড়ী এখন আমি পাইছিলো কমপ্লেইনত আছিল গাড়ী এখনৰ কথা আৰু আৰ্মছ দুটা পোৱা গৈছে আৰু বাকি ৰেড চলি আছে বাকিখিনি পিছত গম পাম আৰু লাইসেন্স দেখাইছে নেকি আপোনাৰ সেইখিনি এতিয়ালৈকে আমি পৰ্যায়ত আছে ইনিশিয়েল ষ্টেজত আছে পিছত এতিয়া আমি আৰ্মছ দুটা পাইছো আৰু কোনোবা আছে নেকি কমপ্লেইনত দিছে যে কিবাজনো ব্যক্তি আছে যোনে ইনফ্লুৱেঞ্চ কৰিব ট্ৰাই কৰি আছে ইনভেষ্টিগেশ্যনটোত সো সেইখিনি ওপৰত আমি তদন্ত চলাই আছো আপোনালোকৰ লগত আৰু ডিপাৰ্টমেণ্ট কোনোবা আছে নেকি না এতিয়া বৰ্তমান পুলিচৰ আছে বাকি পৰ্যায়ক্ৰমে যদি আৰু কিবা আমাৰ বেলেগ ডিপাৰ্টমেণ্টৰ লাগিম তেওঁলোকক ইনভলভ কৰিম আৰু